সামেৰি ইন্টেনসিভ রিভিশনত ভোটার তালিকাখন সম্পূর্ণরূপে নাকচ। এতিয়া আমার কি ভোটার তালিকা আছে, আমার লাস্ট ইলেকশন কেতিয়া হৈছিল 24 চনৰ লোকসভা হৈছিল। 24 চনৰ লোকসভা যিখন আমাৰ ভোটাৰ লিষ্ট আছিল প্ৰত্যেকটো ভোট কেন্দ্ৰ, সেই ভোটাৰ লিষ্টখন এতিয়া ৰদ হৈছে, নোহোৱা হৈ নতুনকৈ আকৌ প্ৰত্যেকৰ ঘৰে ঘৰে গৈ নতুনকৈ নাম লিখি এখন নতুন ভোটাৰ লিষ্ট উলিয়াব। সেইকাৰণে ইয়াৰ নাম হৈছে স্পেচিয়েল ইন্টেনসিভ রিভিশন কেম্প। আজি ট্ৰেইনিং কেম্পত ট্ৰেইনিং দিবলৈ আহিছে আমাৰ 3গৰাকী ট্ৰেইনাৰ। তেওঁলোক হৈছে ৰিপুণ বৰা, ভাস্কৰ জ্যোতি বৰুৱা বিধায়ক তেওঁ, আৰু মনোৰজিৎ কোঁৱৰ। এই ট্ৰেইনিংটো এইকাৰণে দিয়া হৈছে যে ভোট চোট কেনেকৈ ৰোধ কৰিব পাৰি, কাৰণ গোটেইখিনি এতিয়া চৰকাৰ বিজেপি চৰকাৰ যিটো হৈছে সকলো দুধ কা দুধ পানী পানী ৰাহুল গান্ধী কৰি দিলে। ভোট চুৰ কৰি তেওঁলোকে গাদীত আহিছে, ৰাজশাসন চলাইছে, চৰকাৰত আহিছে। গতিকে এইটো আমি কেনেকৈ ৰোধ কৰিব পাৰি এয়া ট্ৰেইনিং। গতিকে BLO আহিছে আমাৰ ইয়াত। আমাৰ টোটেল BLO আছে 1287, তাৰে আমাৰ ইয়াতে 800 আহিছে, 800তকৈ অধিক আহিছে। আৰু টোটেল হিচাপটো 800লৈকে পাইছোঁ মই। এইখিনি হিচাপ আমি কৰিম, খুব বেছি 900 হ'ব, তাতকৈ বেছি নহয়। গতিকে 70% আহিছে বুলি ভাবিছোঁ। ইয়াৰ উপৰিও আমাৰ যিসকল BLO আহিছে একদম কট্টৰ, চিফ মিনিষ্টাৰ হেৰিত আহিছে, তথাপি তেওঁলোকে নেওচি হ'লেও ইয়ালৈ চব আহিছে। গতিকে তাৰ পৰা প্ৰমাণ যে অহা দিনবাৰ যিবোৰ ভোটাৰত যাতে আমি কনচিয়াছ কৰিব, সচেতন কৰিব পাৰোঁ, তাৰ কাৰণে ট্ৰেইনিং আজি। আৰু আশা কৰিছোঁ যে ট্ৰেইনিঙৰ পৰা গৈ আমি ব্লক পৰ্যায়ত যাম। আজি ডিষ্ট্ৰিক্ট পৰ্যায়ত, ডিষ্ট্ৰিক্ট ভিত্তিত আমি ট্ৰেইনিং লৈছোঁ, ইয়াৰ পিছত আমি ব্লক পৰ্যায়ত যাম, বুথ পৰ্যায়ত যাম। গতিকে ট্ৰেইনিং অব্যাহত থাকিব, খুব সোনকালে আমাৰ ট্ৰেইনিং শেষ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।